পহিলা মাঘ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মঠ মন্দিৰ নামঘৰত ভক্তৰ লানি নিচাঙা হ'ল ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ গণেশ মন্দিৰত ৰাতিপুৱা 7 বজাৰ পৰা গণেশগুৰিৰ গণেশ মন্দিৰত ভক্তৰ লানি নিচাঙা সোঁত দেখা পোৱা গৈছে যেহেতু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে গুৱাহাটী মহানগৰীৰ আন আন মন্দিৰসমূহতো ৰাতিপুৱাৰ ভাগৰ পৰা প্ৰতিগৰাকী ভক্তই ধূপ ধূনা নৈবেদ্যৰে তেওঁলোকে পূজা অৰ্চনা কৰিছে আৰু ঠিক একেদৰে গণেশগুৰিৰ গণেশ মন্দিৰত গণেশ বাবাৰ ওচৰত ধূপ ধূনা নৈবেদ্যৰে পূজা অৰ্চনা কৰিছে প্ৰতিগৰাকী ভক্তই আৰু এই আমি দৃশ্য দেখুৱাইছোঁ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু পহিলা মাঘৰ দিনাখনে এনেদৰে ধূপ ধূনা নৈবেদ্যৰে তেওঁলোকে পূজা অৰ্চনা কৰা দেখা পোৱা গৈছে আমি যিসকল ভক্ত যায় ভক্তগণৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ যে আজি পহিলা মাঘ আৰু পহিলা মাঘ উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে মঠ মন্দিৰসমূহত লানি নিচিঙা হোত কণ শিশুৰ পৰা জ্যেষ্ঠলৈ ডেকা গাভৰু জীয়াৰী বোৱাৰী প্ৰত্যেকগৰাকী লোকে উপস্থিত হৈছে আমি এগৰাকী দেউৰ আছে দেউৰ মন্ত্ৰ এটা শুনিব বিচাৰিছোঁ স্মৰেত পুণ্ডৰীকাক্ষম সবাজ্যম তৰংসি অবিঘ্নং কুৰুমে নিত্যং বিঘ্নং সপত্যন্তম যাত্ৰামঙ্গল সিদ্ধাৰ্থং কাৰন্তং নমস্তুতে একাদন্তং মহাকায় তপ্ত কাঞ্চন সন্নিধ্যং লম্বোদৰং গজন্দং বিঘ্ননাহং করং দেবং আরম্ভ বনাম্বং সর্ববিঘ্ন বিনাশায় সর্বকল্যাণ হেতবে পার্বতী প্রিয়পুত্রায় গণেশায় নমো নমঃ পাপহং পাপকর্মং পাপত্মে পাপসম্ভবা ত্রাইমাং পুণ্ডরীকাক্ষম সর্বপাপহরি আবাহনং নতনামি নৈব জনামি পূজনম বিহর্জনম নতনামি তংগতি পরমেশ্বর হে মহাপ্ৰভু গণপতি দেৱতা সুপ্ৰসন্ন এই সেবিকাই ঘৰৰ মংগলৰ কাৰণে আৰু বিহু ভোগালী বিহু উপলক্ষে তোমাৰ শ্ৰীচৰণত গন্ধপুষ্প ধূপদীপ আৰু বিবাহ উপলক্ষে তোমাৰ শ্ৰীচৰণত গন্ধপুষ্প ধূপদীপ মিষ্টি তামোল পাণ আদি অৰ্পণ কৰিছে অৰ্পিত কৰ্মৰ ভেদ বিহিতাফল লভ্যমান কৰি বিবাহ কাৰ্য সুসম্পন্ন কৰি বাধা বিঘিনি আঁতৰ কৰি আৰু বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি মহাপ্ৰভু গণপতি দেৱতাই ৰক্ষা কৰক সৰ্বত্ৰ কুশলানি সন্তু অশুভা বিনাশন্তু কল্যাণমস্তু মহাপ্ৰভু গণপতি দেৱতা প্ৰস্তুত নিশ্চিতভাৱে যিহেতু মন্ত্ৰৰ মতে সমগ্ৰ অসমৰ আৰু অসম লাইভৰ দৰ্শকসকলক প্ৰতিগৰাকীকে আমি মন্ত্ৰৰ উচ্চাৰিত শব্দ শুনালোঁ এয়া আমি দেখুৱাইছোঁ গণেশগুৰিৰ গণেশ মন্দিৰৰ পৰিৱেশ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে কণ শিশুৰ পৰা জ্যেষ্ঠলৈ প্ৰতিগৰাকী লোকে ৰাতিপুৱাৰ ভাগতে আহি গণেশ বাবাৰ শ্ৰীচৰণত পূজা অৰ্চনা কৰিছে ইতিমধ্যে উল্লেখ কৰিছে আজি পহিলা মাঘ উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মঠ মন্দিৰসমূহত ভিৰ কৰিছে অসংখ্য ভক্তবান ৰাইজে নিজৰ লগতে আপোনজন আৰু পৰিয়ালৰ মংগলৰ কামনাৰে মন্দিৰ নামঘৰত চাকি বন্তি জ্বলাই আগবঢ়াইছে প্ৰতিগৰাকী লোকে আমি ভক্তগণৰ লগত কথা পাতিব বিচাৰিছোঁ দাদা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকৰ বিহুৰ শুভেচ্ছা আজি প্ৰথম মাঘৰ 1 তাৰিখ সেইটো কাৰণে মন্দিৰত আহিছোঁ ছোৱালীকো লৈছোঁ দগিনীকো লৈছোঁ এই আৰু বছৰটোত চবৰে ভাল হ'ব লাগে সেইটো আশা তথাপি দুখ আছে অলপ জুবিন দাৰ কি ক'ম আৰু উপায় নাই যিহেতু আৰু লাগিও আছে চৰকাৰে নিয়ালৈ সেইটো এটা এই বছৰতে এটা ভাল খবৰ লাগে আমাকো এই আৰু চবৰে ভাল হওক সেইটোৱে আশীৰ্বাদ আৰু ধন্যবাদ দাদা নিশ্চিতভাৱে কণ শিশুসকলে এগৰাকী বাইদেউ আছে বাইদেউ হাতত আপুনি পূজা অৰ্চনা কৰিবলৈ আহিছে হয় যাতে বছৰটো যাতে ভাল হয় সুখ শান্তি সকলোৰে হয় সেইকাৰণে বছৰটো সেৱা কৰিব আহিছোঁ আৰু মন্দিৰত ধন্যবাদ বাইদেউ নিশ্চিত এয়া আমি দৃশ্য দেখিছোঁ প্ৰত্যেকগৰাকী লোকে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মঠ মন্দিৰসমূহত ভিৰ কৰা দেখা পোৱা গৈছে এনেদৰে আমি দেখুৱাইছোঁ গণেশগুৰিৰ গণেশ মন্দিৰতো ভক্তৰ লানি নিচিঙা সোঁত যিহেতু আজি পহিলা মাঘ উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মঠ মন্দিৰসমূহ নামঘৰতে ব্যাপক ভিৰ দেখা পোৱা গৈছে বছৰটো যাতে কুশল মংগলৰ কামনেৰে পূজা অৰ্চনা কৰিছে গণেশ বাবাৰ ওচৰতে হওক বা হনুমান বাবাৰ ওচৰতে বা আন দেৱ দেৱতাৰ ওচৰত প্ৰত্যেকগৰাকী লোকে তেওঁলোকে পূজা অৰ্চনা কৰা দেখা পাইছে আমি পুনৰ কথা পাতিব চেষ্টা কৰিম ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ বাইদেউ আপোনালৈকেও থাকিল পূজা কৰিব আহিছে হয় যাব ইয়ালৈকে আহিছে এনেদৰে প্ৰত্যেকগৰাকীয়ে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ভোগালী বিহুৰ শুভেচ্ছা হেপী বিহু হেপী বিহু আপোনালোককে খুব ভাল লাগিছে আহিছে আমাক কৰিলে পূজা হৈ গ'ল গণেশটিৰ আমালোকে সদায় আহোঁতো সেইকাৰণে মকৰ সংক্ৰান্তিত আহি গৈছোঁ ধন্যবাদ হেপী মকৰ সংক্ৰান্তি নিশ্চিতভাৱে এনেদৰে দেখা পোৱা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মঠ মন্দিৰসমূহত প্ৰতিগৰাকী লোকে তেওঁলোকে গণেশ বাবা হওক বা আন দেৱ দেৱতাৰ ওচৰত পূজা অৰ্চনা কৰিছে আৰু ইয়াৰ গণেশগুৰিৰ গণেশ মন্দিৰত ইতিমধ্যে ভক্তৰ লানি নিচিঙা সোঁত দেখা পোৱা গৈছে গুৱাহাটী মহানগৰৰ ভিন্ন প্ৰান্তৰ পৰা এইসকল ভক্তগণ আহিছে আৰু তেওঁলোকে নিজৰ লগতে পৰিয়ালৰ কুশলৰ কাৰণে মংগলৰ বাবে তেওঁলোকে ধূপ ধূনা নৈবেদ্যৰে পূজা অৰ্চনা কৰিছে প্ৰতিগৰাকী লোকে যাতে বছৰটো সুখৰে পাৰ কৰিব পাৰে তাৰ বাবে তেওঁলোকে পূজা অৰ্চনা কৰিছে আমি পুনৰ কথা পাতিবলৈ চেষ্টা কৰি ভক্তগণসকলৰ লগত যিহেতু ৰাতিপুৱাৰ ভাগতে প্ৰত্যেকগৰাকী ভক্তই দিছে শুনি তোমাৰ ওচৰলৈ আহিছোঁ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ হেপী বিহু পূজা পূজা কৰিলা পূজা কৰিলোঁ আহিছা ABCৰ পৰা
অঁ ধন্যবাদ। নিশ্চিতভাৱে এনেদৰে প্ৰত্যেকগৰাকী ভক্তই মংগলৰ বাবে তেওঁলোকে পূজা অৰ্চনা কৰা দেখা পোৱা গৈছে। ইতিমধ্যে বিভিন্ন স্থানৰ পৰা ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মঠ মন্দিৰসমূহ দেখা গৈছে। বাইদেউ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ কৰিলোঁ চাকি বন্তি জ্বলালে, অঁ জ্বলালোঁ ক'ত যাব? এতিয়া আৰু নাযাওঁ ঘৰতে যাম আৰু ধন্যবাদ দাদা, ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। থাকিল আপোনালোকলৈ আৰু সদুটো পৰিয়ালৰ লগতে সদু অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা তেওঁলোক জনালোঁ। গণেশ বাবাৰ শ্ৰীচৰণত পূজা অৰ্চনা কৰিলে। হয়, পৰিয়াল কিছু আহিছে, এই প্ৰতি বছৰে আহোঁ আৰু আমি এই দিনটো। ধন্যবাদ বাইদেউ, আপোনাৰ ওচৰত চাওক গণেশ বাবাৰ ওচৰত শৰাই আগবঢ়ালে। হয় আগবঢ়ালোঁ। আজি প্ৰথম মাঘৰ পহিলা দিনটোতে সকলো ৰাইজৰ হৈ ঘৰৰ হৈ এখন শৰাই আগবঢ়ালোঁ আৰু গণেশ বাবাৰ ওচৰত সেৱা ল'লোঁ। এয়া ধন্যবাদ। নিশ্চিতভাৱে এনেদৰে প্ৰত্যেকগৰাকী ভক্তই নিজৰ লগতে পৰিয়ালৰ সুখ শান্তিৰ বাবে এনেদৰে পূজা অৰ্চনা কৰা দেখা পোৱা গৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰী গণেশগুৰি গণেশ মন্দিৰতো অনুৰূপ পৰিৱেশ দেখা পোৱা গৈছে। সমাজৰ পৰা অশূন্য অশান্তি দূৰ কৰাৰ কামনাৰে প্ৰত্যেকগৰাকী ভক্তই গণেশ বাবাৰ শ্ৰীচৰণত ধূপ ধূনা নৈবেদ্যৰে পূজা অৰ্চনা কৰিছে। আমি পুনৰ কথা পাতিব চেষ্টা কৰিম। ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ আপোনালোক। ক'ৰ পৰা আহিছে? মই বেলতলাৰ পৰা আহিছোঁ। অঁ কৰিছোঁ। ধন্যবাদ। এনেদৰে প্ৰত্যেকগৰাকী লোকে আহিছে আৰু পূজা অৰ্চনা কৰিছে আৰু গণেশ বাবাৰ ওচৰতে এনে শ্ৰীচৰণত তেওঁলোকে পূজা অৰ্চনা কৰিছে। প্ৰতিগৰাকী লোকৰ যাতে বছৰটো সুখ শান্তিৰে পাৰ কৰে তাৰ বাবে এনেদৰে পূজা অৰ্চনা কৰা দেখা পোৱা গৈছে। আমি ইতিমধ্যে ৰাতিপুৱা 7 বজাৰ পৰা আমি অসম লাইভৰ দৰ্শকক দৃশ্য দেখুৱাইছোঁ। সমগ্ৰ ৰাজ্যৰ প্ৰতিটো মঠ মন্দিৰ নামঘৰতে ভক্তৰ লানি নিচিঙা সোঁত ব্যতিক্ৰম নহয় গুৱাহাটী গণেশগুৰিৰ মন্দিৰতো আমি এনেদৰে কণ কণ শিশুসকল এগৰাকী ভাইটি আছে। বাবু বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গোটেই অসমবাসীৰ কাৰণে বিহুৰ শুভেচ্ছা জনালোঁ, যাতে এই বছৰটো ভালে ভালে যায় আশা কৰি ৰাখিছোঁ। পূজা কৰিলা? কৰি আছোঁ আৰু এতিয়া ক'ত ফুৰিব যাবা? চাওঁ, এতিয়া ভবা নাই। ধন্যবাদ দাদা, আপোনাৰ ওচৰত আহিছোঁ। ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হয়, আপোনালোকলৈ শুভেচ্ছা জনালোঁ। এই পূজা অৰ্চনা কৰিলে? নাই, এতিয়া আৰম্ভ কৰিছোঁ আৰু ঠিক আছে। ধন্যবাদ। নিশ্চিতভাৱে এনেদৰে প্ৰত্যেকগৰাকী লোকে ৰাতিপুৱাৰ ভাগতে আহি তেওঁলোকে পূজা অৰ্চনা কৰিছে। বাইদেউৰ ওচৰত আহিছোঁ। বাইদেউ পূজা কৰিব আহিছে? অঁ আহিছোঁ। আপোনালৈ ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। ক'ত যাব? এতিয়াতো ইয়ালৈ আহিছোঁ, ক'তো নাযাওঁ। এই বছৰে অহা হয়? প্ৰত্যেক বছৰে আহোঁ, লগতে মোৰ শাহুমা আহিছে, গোটেই পৰিয়ালটো আহিছোঁ আৰু আমি। ধন্যবাদ। নিশ্চিতভাৱে এনেদৰে ধূপ ধূনা নৈবেদ্য লৈ তেওঁলোকে গণেশ বাবাৰ ওচৰত আহিছে। প্ৰত্যেকগৰাকী লোকে এগৰাকী ভণ্টি আছে, ভণ্টিৰ ওচৰলৈ আহিছোঁ। ভণ্টি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আপোনালৈ বিহুৰ বহুত বহুত শুভেচ্ছা। পূজা অৰ্চনা কৰিব আহিছা? হয় হয়, আজি মাঘৰ 1 তাৰিখ বুলি। ক'ৰবাত যাবা নেকি? হা হা, মই বৰ্তমান ইয়ালৈ আহিছোঁ, ইয়াৰ পৰা মই কামত যাম। প্ৰত্যেক বছৰে অহা হয়? প্ৰত্যেক বছৰে আহোঁ, বেলেগ মন্দিৰতো যাওঁ, আজি ইয়ালৈ আহিছোঁ। ধন্যবাদ। নিশ্চিতভাৱে এনেদৰে প্ৰত্যেকগৰাকী লোকে প্ৰত্যেক বছৰৰ দৰে এই বছৰ যিহেতু আজি পহিলা মাঘ উপলক্ষে অসমীয়া জাতীয় জীৱনৰ যিহেতু ভোগালী বিহুৰ পিছতে যিহেতু আজি প্ৰত্যেক মাঘৰ প্ৰথমটো দিন আৰু মাঘৰ প্ৰথমটো দিনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মঠ মন্দিৰ নামঘৰত প্ৰতিটো স্থানতে প্ৰতিগৰাকী লোকে আহি তেওঁলোকে মনৰ কামনাৰে তেওঁলোকে ধূপ ধূনা নৈবেদ্যৰ পূজা অৰ্চনা কৰে। আমি দাদা এগৰাকীৰ ওচৰত আছোঁ। দাদা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হেপী বিহু। হেপী বিহু। নিশ্চিতভাৱে প্ৰতিগৰাকী লোকে এনেদৰে বিভিন্ন স্থানৰ পৰা তেওঁলোক আহিছে আৰু এনেদৰে আমি কথা পাতিবলৈ চেষ্টা কৰিম। বিভিন্ন স্থানৰ পৰা আহিছে। ভণ্টি হেপী বিহু। থেংক ইউ। পূজা কৰিব আহিছা? অঁ। ক'ত যাবা আৰু সেই হনুমান মন্দিৰত যাম। প্ৰত্যেক বছৰে অহা হয়? প্ৰত্যেক বছৰে অহা হয়।